চামেলাংছ দাস গাঁও প্ৰাথমিক শাখা শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰা হয়। লগতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায় চামেলাংছ ৰাইজে। কাৰ্বি আংলং জিলাৰ 14 নং কাৰকাংঠি সমষ্টিৰ অন্তৰ্গত চামেলাংছৰ দাস গাঁৱৰ নামঘৰৰ প্ৰাংগণত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। একেলগে মায়াবিনী গীতো পৰিৱেশন কৰে। উদ্বোধন কৰে শ্ৰীযুত মাণিক বনিয়া আৰু বিগত বৰ্ষৰ কেটিৰ দৰে এইবাৰো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চামেলাংছ দাস গাঁও প্ৰাথমিক শাখা উদ্যোগত নামঘৰ প্ৰাংগণত 26 আঘোণ তাৰিখে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ এদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত উদযাপন কৰে। নগাঁৱৰ পৰা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা ৰাস প্ৰদৰ্শনো কৰা হয়। মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত অধ্যক্ষ শ্ৰীযুত ৰাজু টিছছ আৰু ৰবিনছন ৰংপি প্ৰমশ্বৰ ৰংপিও উপস্থিত থাকে। কাৰ্বি আংলঙৰ পৰা ভাৰত চাহুৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমাৰ নৱজ্যোতি সংঘৰ সভাপতি আৰু সম্পাদকৰ লগতে মেম্বাৰসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অলপ আগতে মই গম পাইছোঁ বহু বছৰৰ আগতে 1995ত নেকি তেনেকুৱা এটা ৰাস এটা পাতিছিলে ইয়াতে। সেই এবাৰ হোৱাৰ পিছতে আৰু মাজতে হোৱা নাই দিন বছৰ, এইটো ছেকেণ্ড টাইম হ'ব এটা কথা। ৰাস হ'ব লাগে আৰু অলপ পিছতে ৰাস লীলাটো আমি দেখি পাম। ৰাস হ'ব লাগে, ৰাসৰ মাধ্যমেৰে ধৰক মোৰ ইমান এটা হেৰি নাই, মোৰ নলেজ নাই, তথাপিও এই ৰাসৰ মাধ্যমেৰেও মানে কিছু আমি বেছি নহয় কিছু আমি লৰ্ড কৃষ্ণক আমি বুজি পাম বা বুজিবলৈ আমি চেষ্টা কৰিলে থ্ৰু ৰাসলীলা কিছু হ'লে আমি বুজি পাম। দি সুপ্ৰিম পাৰ্চনেলিটি অফ গড লৰ্ড কৃষ্ণ। তো 50 centuries আগতে 5000 years আগত 5000 years আগতে মহাভাৰত এইটো আমি সকলোৱে জানো। মানে পৃথিৱীত আহে বাইলৰ পৰা হেৰিলৈকে আপুনি কি লীলা কৰি গৈছিলে বা কি আমাক দেখুৱাই গৈছিল। চ' থ্ৰু ৰাস আমি বুজিব পাৰিম। বিশেষকৈ আমি লৰ্ড কৃষ্ণৰ কথা যদি আমি পাতিবলৈ যাওঁ তো মানে স্পিৰিচুৱেল লাইনত আহি যাব। চ' হোৱাট ইজ লাইফ, হোৱাট ইজ দ্য চ'ৰ্চ অফ লাইফ। এনে ক'বলৈ গ'লে হৈছে ষ্টপিং বিটুইন ইউ এণ্ড উইদিন ইউ, কিন্তু বহুত ধাপ কৰি আছে। ডেট ইজ লাইফ। চ' লাইফ ক'ৰ পৰা আহিছে জেনেৰেলি আমি সেইটো কথা চিন্তা কৰিবলৈ ঈশ্বৰৰ পৰা আহিছে। লাইফটো আহিব, মাৰ হেৰিত কিতাপি ল'ব, তাৰপৰা আমি ফিল্ম ফৰ্ম লৈ পেলাই আমি জন্ম হ'ম। তো জীয়াই থকাৰ অৱস্থাত বডিটো ত্যাগ নকৰাৰ আগত যিটো আমাৰ ডিউটি, আমি কি কৰিব লাগে, ৰিটাৰ্ণ যাতে আমি য'ৰ পৰা আহিছোঁ তাত যাব পাৰোঁ। তো সেই গোটেইখিনি গাইড দিয়ে আমাক শ্ৰী ভগৱত গীতাই আমাক গাইড কৰে। এটা মানে প্ৰেছক্ৰাইব কৰি ৰাখি দিছে যে আমাৰ ডিউটিবিলাক প্ৰেছক্ৰাইব ডিউটি। এইখিনি কৰিলে আমি প্ৰকাণ্ঠিৰ ভিতৰত এখনেই অসমীয়া গাঁও আমাৰ দাসগাঁও, চামেলাংছ দাসগাঁৱৰ নামাকৰণ। আমি নৱপ্ৰজন্মই এবাৰ পদক্ষেপ লৈছিলোঁ যে আমি ৰাস পাতিম। তাৰ আমি চৰকাৰৰ ফালৰ পৰা 25,000 টকা পোৱা সক্ষম হৈছিলোঁ। সেই 25,000 লগতে আকৌ ইয়াত আমাৰ জাতি জনগোষ্ঠী দল নিৰ্বিশেষে আহি আমাক সহায় কৰিছিল। আৰ্থিক দিশত কিছু টকা পইচা দি
আৰু চামেলাংছৰ প্ৰাথমিক বাবৰো আইমাতৃক সমস্ত লগতে নৱজ্যোতি সংঘৰ যুৱতীয়েও ওতঃপ্ৰোতভাৱে জড়িত হৈ আজি ৰাসখন পতাৰ আমাক সক্ষম কৰি তুলিছে। আমি তেওঁলোকক অকল আমাৰ দাসগাঁও বুলি নহয়, চামেলাংছ অঞ্চলৰ সকলো কাৰ্বি, বড়ো, বাঙালীৰ পৰা যদি সকলো জনগোষ্ঠীয়ে আমাক সহায় কৰি আমাক আজি এইখিনিলৈ উপনীত কৰিছে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু আগন্তুকটো আমি পাতি যাম বুলি যেনেকৈ আজি আমি একতা এনাজৰী আমি শপত গ্ৰহণ কৰা হৈছোঁ। ইতিমধ্যে আমাৰ MSC লোকেল MSC আৰু আমাৰ হাওৰাঘাট LA বিধানসভাৰ বিধায়ক দৰসিং ৰহাং ডাঙৰীয়াও আমাক অৰিহণা যোগাইছে। আমাৰ ৰাজু কিছু অধ্যক্ষ ডাঙৰীয়া আমাক অৰিহণা যোগাইছে। তদুপৰি আমাৰ আছে আৰু চামেলাংছ উন্নয়ন কমিটি কৰি কিছুমান মানুহে আমাক অৰিহণা যোগাইছে। তেওঁলোকৰ অৰিহণাৰে আমি পাতাৰ সক্ষম হৈছোঁ আৰু আগন্তুক দিনত আৰু আশা কৰিছোঁ তেওঁলোকৰ পৰা যাতে সকলোৱে সহায় সহযোগিতা কৰি আমাৰ এই ৰাস যিটো শ্ৰীকৃষ্ণৰ ৰাসলীলাটো প্ৰতি বছৰে আমি এই চামেলাংছৰ নামঘৰ প্ৰাংগণত উদযাপন কৰাৰ আশা ৰাখিছোঁ। ৰাসলীলা আজি এইটো বহুত আনন্দৰ কথা। বহু বছৰৰ মানে পিছত অৱশ্যে থাকি 30 years পিছত মানে এইটো ভাল কথা। থ্ৰু ৰাস মানে বহু বস্তু মানে আমি বুজি পাম। কৃষ্ণ যিহেতু কৃষ্ণ ব্যৱহাৰ কৰোঁতে ৰাসবিলাক মানে কৃষ্ণ বুজি লাইফত গৈ তেওঁক বুজি পাওঁ। চ' মানে ৰাসলীলা যিটো হ'বলৈ গৈ আছে সেইটো যদি আমি খুব মানে ধ্যানযোগ কৰি আমি দেখোঁ, চাওঁ, শুনো, তেতিয়াহ'লে আমি কিছু হ'লে আমি কৃষ্ণক বুজি পাওঁ। আৰু কৃষ্ণক বুজি পাওঁ মানে ধৰক আমি নিজকে বুজি পাওঁ। মই ক'ৰ পৰা আহিছোঁ আৰু ক'ৰ আহিছোঁ। চ' এইটো বহুত ধুনীয়া কথা। মই এনেকেই আমাৰ এই চামেলাংছৰ দাসগাঁৱৰ বুঢ়া বীৰেন্দ্ৰ চামেলাংছৰ আৰম্ভটোৱে আমাৰ এটা নৱজ্যোতি সংঘ আছে। এই সংঘৰ লগত জড়িত বহুত ভাল পদক্ষেপ লৈছে। আৰু আমাৰ ইয়াত আজি চামেলাংছৰ যিখন সমিতিৰ চেয়াৰমেন অধ্যক্ষ ডাঙৰীয়া উপস্থিত হৈছে। আৰু চামেলাংছ ব্লক এডুকেশ্যন বৰ্ডৰ অনুবাদে গোট খাই পেলাইছে। বহুতো ৰাইজে এইটো গোট খাইছে। সুবিধাটো ৰাইজে পাব আৰু সেইখিনি সুবিধা তেওঁলোকে কৰি দিছে। নৱজ্যোতি সংঘৰ জড়িত আছে। গতিকে খুব ধুনীয়া এটা পদক্ষেপ। সুস্থ বুজি পাব, নিজকে বুজি পাব।